এনি আসাম 24/7 বাতৰি প্ৰকাশৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসন। পশ্চিম বিলাসীপাৰাৰ গুটিপাৰাত গৰাখহনীয়া পৰিদৰ্শন বিলাসীপাৰা মহকুমাধিপতিৰ। সোনকালেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আশ্বাস মহকুমাধিপতিৰ। ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ ফলত ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গুটিপাৰা হক বজাৰৰ কাষৰ PMG ৰোডত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। কেইদিনমানৰ পৰা চপৰে গৰাখহি পকী পথটোৰ ভয়াৱহ অৱস্থা হৈছে। মূলতঃ বিলাসীপাৰা মহকুমাৰ পশ্চিম বিলাসীপাৰা চৰাঞ্চলৰ যাতায়াতৰ কেন্দ্ৰবিন্দু হৈছে গুটিপাৰাৰ এই পথছোৱা। পথটো ক্ৰমাৎ গৌৰাং নদীৰ বুকুত বিলীন হ'ব ধৰিছে। মঙলবাৰে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি সৃষ্টি সিঙে ঠাইখিনিত ততাতয়াকৈ উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰে আৰু অতি সোনকালেই ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে। বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। বিলাসীপাৰাৰ পৰা আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আসাম 24/7। পশ্চিম বিলাসীপাৰাৰ গুটিপাৰাত গৰাখহনীয়া পৰিদৰ্শন বিলাসীপাৰা মহকুমাধিপতিৰ। সোনকালেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আশ্বাস মহকুমাধিপতিৰ। ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ ফলত ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গুটিপাৰা হক বজাৰৰ কাষৰ PMG ৰোডত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। কেইদিনমানৰ পৰা চপৰে গৰাখহি পকী পথটোৰ ভয়াৱহ অৱস্থা হৈছে। মূলতঃ বিলাসীপাৰা মহকুমাৰ পশ্চিম বিলাসীপাৰা চৰাঞ্চলৰ যাতায়াতৰ কেন্দ্ৰবিন্দু হৈছে গুটিপাৰাৰ এই পথছোৱা। পথটো ক্ৰমাৎ গৌৰাং নদীৰ বুকুত বিলীন হ'ব ধৰিছে। মঙলবাৰে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি সৃষ্টি সিঙে ঠাইখিনিত ততাতয়াকৈ উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰে আৰু অতি সোনকালেই ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে। বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। বিলাসীপাৰাৰ পৰা আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আসাম 24/7।